কেতিয়া আহিলা? বহু দিনৰ মূৰত দেখিলো পাই। ভালে আছা নহয়? বৌ ভালে আছো। আপোনালোকৰ ভালনে? বাকী ঘৰত সকলোৰে ভাল? আপুনি যোৱা নাই নেকি মা ঘৰলৈ? নাই যোৱা এইবাৰ। কি কৰিবা, দাদাৰৰ ছুটিয়ে নাই নহয়। ল'ৰা ছোৱালী দুটাকো অকলে লৈ ইমান দূৰ মই যাব নোৱাৰো, থৈ আহিবলৈ কৈছো তাকো নকৰে। যোৱা নহল আৰু এবাৰ। ছোৱালী ডাঙৰে হ'ল পাই তোমাৰ। কি পঢ়ি আছে? তাই এইবাৰ ডিগ্ৰী কমপ্লিট কৰিলে নহয়। তাকেহে বল যাওঁ। আইতাকৰ গাটো ভাল নাই, সেইকাৰণেহে আহিলো। কি হৈছেনো? মইতো সেইদিনা অলপতে দেখিছো। কি হ'ল বাটত থনাত? হ'ব আৰু বৌ, গম পাইছেনে? মাক আহি একেবাৰে চেলাইন দুটাকৈ দিব লগা হ'ল। ইমানেই হঠাতে গাটো বেয়া হ'ল। তাকেহে। হয় নেকি? গম নেপাওঁ পাই, খবৰ এটা ল'ব লাগিব। তাকেহে, তোমালোক আহাৰ কাৰণে মই তাকে ভাবিছো। ইমান দেৰিকৈ আহিলে, গৰম বন্ধ শেষ কৰিবলৈ আহিলে, ছুটিবোৰ পাৰ কৰিব আহিছে হপাই। মাহী দেউৰ মানে গাটো বেয়া। গম নেপাওঁ নহয় জানানে, একদম গম নেপাওঁ। তাকেহে পাই, তোমালোকো যে আছা বুলিহে। ইয়াত দুটাকৈ ল'ৰা আছে, বোৱাৰী আছে। তেওঁলোকেনো নোচোৱাকে বাৰু তোমালোকে এখন এখন ঘৰ চম্ভালি আছা, তাৰ পৰা আহি এইবোৰ চাবলগীয়া হৈছে নে? বৌ নকব আৰু, আমি আহিলেহে মাক মানে কিবা এটা কৰিব লগা হয়। সেইবোৰ যে নামৰহে আৰু, জানেনে? মা ব'লা, দেৰি হব নহয়। মামী যাওঁ দিয়ক, নহলে আকৌ আইতা অকলে আছে নহয়। আমি দৰৱ অলপ আনিবলৈহে ওলাই আহিলো। ঠিক আছে বৌ, আৰু নৰওঁ দিয়ক, যাওঁ, দেৰি হব নহয়। আহিব আকৌ, আমি আছো নহয়। যাম যাম দিয়া, তোমালোকো আহিবাচোন। ভাগিনক লৈ আহিবা দেই ফুৰিবলে। পাই, মানুহগৰাকী ছোৱালী দুজনী আছে বুলিহে। বোৱাৰীয়ে পিতেকেনো এনেকুৱাই কৰেনে বাৰু? দুটাকৈ পিতেক থাকোতে মাকক চাবলে সময় নাই, খবৰ লবলে সময় নাই। নেজানো আৰু পাই, এইবিলাকৰনো কি হৈছে। যাওঁগে পাই, মোৰো দেৰিহে হব। ময়ো বজাৰ কেইটামান কৰি আনোগৈ। মা, আইতা দেখোন শুই আছে। চোৱাচোন চোৱা, গাটো আকৌ বেছি বেয়া হৈছে নেকি আকৌ? নহলে ডক্তৰৰ ওচৰলৈকে লৈ যাব লাগিব। মা গাটো বেছি বেয়া লাগিছে নি? লচোন ল মা, দৰৱ কেইটামান আনিছো, খাই ল। অকমান ভাল পালে মই লৈ যাম বাৰু ডক্তৰৰ ওচৰলৈকে এপাক। নাই আই, এনেই টোপনি ধৰিছে, সেইকাৰণেহে শুই দিছো। শুলে অকণ গাটো ভালেই লাগে বা, কিবা ঠাণ্ডা ঠাণ্ডাও লাগিছে মোৰ অকমান। যা, তহঁতি চাহ তাহ অকমান বনাই খাই লগে যা। গধূলি হল নহয়, যা, মাইনাকো কিবা এটা দে। আইজনী আহিছে, মই একো এটা খুৱাবও পৰা নাই, দিবও পৰা নাই, বনাবও পৰা নাই। নিজে বনাই বনাই খাগে যা। কিবা এটা কিনি আনি খাবি যা, ভাল লগা বস্তুকে। এবাৰ ছোৱালীকেইজনীক মই কিবা এটা বনাই খুৱাবও পৰা নাই। হ'ব দিয়া আইতা, তুমি ভাল হৈ লোৱাচোন। তুমি ভাল হলে আমাক বনাই খুওৱাইচোন। হ'ব দিয়া, খাম দিয়া। তোমাৰ হাতে খাই যাম নহয়, চিন্তা নকৰিবা। মাছৰ টেঙা জোল যে তুমি বনোৱা ইমান ভাল লাগে নহয়। আৰু যে টেকেলি মুখত দিয়া পিঠা বনোৱা, সেইটো কিন্তু বনাব লাগিব আকৌ দেই। আহিছো, খাইহে যাম আকৌ। ব'লা মা, আইতাক অকমান শুব দিয়া। ব'লা, আমি চাহ অকমান বনাই খাওঁগৈ ব'লা। আমি চাহ অকণ খাই আহোঁগে। তই অকমান আৰাম কৰ দেই।
অ বৌ, কি কৰি আছে? কি কৰিবানো, এনেই ৰখি আছো। তুমি ক'ৰ পৰা আহিলা? এই বৌ নকব আৰু, ইছ ৰাম, এই যে কি যে চলি আছে নহয়, মানে মানুহবোৰৰ ঘৰ বিলাকত কি চলি আছে আৰু একো কব নোৱাৰি দেই। দেখিছেনে সৈ বৰুৱা ঘৰৰ কি অৱস্থা হৈছে, দেখিছে? আজিকালি বৰ চিন্তা কৰিবলগীয়া কথা দেই। বোৱাৰী বিলাকক কিন্তু ভাল ব্যৱহাৰ কৰিব লাগিব দেই, নহলে কিন্তু সঁচাকে পাছত এই বৰুৱানীৰ নিচিনাহে হব আৰু। বৰুৱানীয়ে যে মানে জানে নাই কি কৰি আছিলে? বৰুৱানীয়ে মানে একেবাৰে এই বোৱাৰী কেইজনীক একদম মানে সেই পাছফালৰ জুপুৰি ঘৰটোতহে থাকিব দিছিলে। বোৱাৰীজনীক একদম হেৰি নকৰে, জীয়েক দুজনী আহিলে তাহাঁতৰ কাৰণে ৰুম চুম একেবাৰে ছেপাৰেট ৰুম, সিহঁতৰ পকা ঘৰটোত বোৱাৰীয়েকক সেই পিছফালৰ জুপুৰি ঘৰটোত থৈছিলে। এতিয়াতো পিছে একেবাৰে বোৱাৰীয়েকৰ অৱস্থা বহুত ভাল আৰু, জানেনে? একেবাৰে কি কম আৰু, বোৱাৰীয়েক যে এতিয়া বোৱাৰীয়েকৰ কপাল আৰু পাই। অ হয় নেকি? বোৱাৰীয়েকক পিছফালৰ জুপুৰিটোতহে দিছিলে নেকি থাকিবলে? ইছ ৰাম, নাপায় আৰু দেই এনেকুৱা কৰিবলে। সঁচাকে আমিওতো এখন ঘৰত এদিন বোৱাৰী হৈয়ে আহিছিলো, হয় নহয় বাৰু চোৱাচোন? নেপায় নহয় তেনেকুৱা কথা, তেনেকুৱা কাণ্ড কৰিবলৈ। তো সেইটোৱেতো ডাঙৰ কথা হ'ল। এতিয়া জীয়েককেইজনী বিয়া দিছে, দূৰৈত দূৰৈত থাকে, সিহঁতি আহি যে চাবলগীয়া হ'ল। বোৱাৰীয়েকটো দুজনী আছে, তেওঁ যদি ইমান ভাল হ'লহেঁতেন বোৱাৰীয়েক দুইজনীয়ে নাচালে হয় নেকি? তেওঁ বেছিকে জীয়েককেইজনীকহে ইম্পৰ্টেণ্ট দিয়ে, সেইকাৰণে এতিয়া জীয়েকহেঁতেহে আহি আহি চাব লগা হৈছে। বোৱাৰীয়েক দুজনীয়ে নাচায় অকণ। ভয় লাগে দেই এনেকুৱা কৰিলে। আমাৰোতো আছে ল'ৰা ন, এনেকুৱা কৰিবলৈ হলেতো একদম আমাৰো এনেকুৱাই গতি হব আৰু দেই। আকৌ দেই, তুমিও কিন্তু ল'ৰা তুলিছা, সাৱধান আকৌ, এইবিলাক দেখিয়ে নহয় চলি আছে কি। ভাল ব্যৱহাৰ কৰিবা আকৌ দেই। বাপৰে, আমি আৰু এইবোৰ শিক্ষাহে লব লাগিব পাই। আমি নোৱাৰো পিছে এনেকুৱা কৰিবলৈ দেই। আমাৰ ল'ৰা বোৱাৰী যেনেকে থাকে থাকক, কথা আমিও নিজে এনজয় কৰি থাকিম, ইমান কথা নাই আৰু। বোৱাৰী যে বোৱাৰী হিচাপে আমি লবলে নাই, বোৱাৰী ছোৱালী হিচাপে ভাবিলেহে আমাকো মা হিচাপে ভাবিব, নহয় জানো? বাপৰে, এনেকুৱা অৱস্থা হৈছে নে? ভাবিলেই ভয় লগা কিন্তু দেই। কথাতে কয় নহয়, যি কৰিবা তাকেই ফল পাবা। সেইকাৰণে আৰু বেলেগকৈ এখন দুনিয়া নাই আৰু, গম পাইছেনে? ইয়াতে চব, ইয়াতে যি কৰিবা ইয়াতে ফল পায়, সাৱধানহে পায়। ভয় লাগে দেই, আমিও আৰু একেবাৰে আৰু কাণতহে ধৰিব লাগিব আৰু দেই। এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰি আৰু দেই। আমাৰোতো শাহু আছে, আমাক তেনেকুৱা কৰা নাই আকৌ পাই। আমি সেইবোৰ নীতি শিক্ষা লব লাগিব। আমাৰ মাহঁতে যেনেকৈ আমাক আজি এতিয়া এয়া মই ওলাই আহিছো, গমেই নাই, ল'ৰা ছোৱালী তেওঁৱে চাই আছে, তেনেকুৱা কথা। বৌ, মোৰ দেৰিয়ে হ'ল, যাও দিয়ক। আকৌ ঘৰখনত গৈ আকৌ এই চাকি বন্তিও জ্বলাব লাগিব নহয়। হ'ব যোৱা, মোৰ ধূপ চাকি জ্বলাবলেই হ'ল। এৰা, ওৰ কথা তোৰ কথা তোত গাই ফুৰোতেই গৈছে, তেওঁ আকৌ এতিয়া ঘৰলৈ মনত পৰিলে। মানুহৰ ঘৰে ঘৰে গৈ ইটো সিটোকে বকি বকি, আৰ কথা তাক তাইৰ কথা তাক। শাহুৱেকক গোটেই ঘৰখন এৰি থৈ গাঁও ফুৰি ফুৰিছে, তেওঁ আকৌ কথা কবলৈ আহে। এৰা, এইগৰাকীৰ লগত কথা পাতোতে দেৰিয়ে হ'ল পাই। বুলি ভিতৰলেও মাতিব নোৱাৰি, ঘপকে উঠি যোৱা বিধৰো নহয়। বাটতে ৰখি ৰখি হাত ভৰিহে বিষালে আৰু। যাওঁ পাই, মোৰো কামখিনি কৰি লওঁগৈ। বোৱাৰী, কি কৰিছানো? ইমান কাম কৰি থাকিব নালাগে, আহাচোন বহাহি আহা। মা, নাই একো কাম কৰা নাই, এনেই অলপ ইটো সিটো কৰি আছিলো। কওকচোন, কিয় মাতিলে?
এইবৰ এলাহ এলাহ লাগিছে অ। চাহ দুকাপ বনাই নাযোৱা, আমি দুয়ো খাওঁ বহি লৈ। আমাৰ ই কলৈ গল? ই ওলাই গল নি বাৰু? যোৱা, গল যদি গল আৰু সি। তুমিয়ে মই খাই লওঁ চাহ একাপ। হ'ব মা, মই চাহ একাপ বনাই আনোগৈ। এৰা, কথাষাৰ নোহোৱাও নহয়। ৰমলাই কৈ যোৱা কথাষাৰ কিবা শুনি ভয় ভয়ো লাগিছে। নাই, সেইবিলাক বেয়া কথা চিন্তা কৰি লাভ নাই। মৰমেৰে চলাই নিলে সকলোখিনি চলি গৈ থাকিব ভালে কুশলে। তাকেহে তাই কিয় বাৰু কৰে তেনেকুৱা? শাহু হলো বুলিয়ে তেনেকুৱা কৰিবলগীয়া কি কথা থাকে? তুমিওতো এদিন বোৱাৰী হৈ আহিছিলো ইয়ালৈ। আমি সেই কথাষাৰ মনত ৰাখিলেই হলচোন। তুমি যেনেকৈ মৰম বিচাৰো, তাহাঁতিওতো আমাৰ পৰা তেনেকৈয়ে মৰম বিচাৰে। নাই, ভাল কৰিলে ভালেই হব, বেয়া কৰিলেহে বেয়া হব। নাই, এইবিলাক মই চিন্তা কৰি নাথাকো দেই। তাকেহে পায়, কি যে মানুহবিলাকৰ মতিভ্ৰম হৈ যায়, কবই নোৱাৰো। মা, আহক, চাহকাপ খাই লওঁহি আহক পাকঘৰতে। অহ, বোৱাৰীজনীয়ে মাতি আছে, যাওঁ পাই, তালৈকে যাওঁ। ক্ষমা কওকচোন, কি আছিলে আপোনাৰ? আহিলো দিয়ক, মই চাহ খোৱা বাচনকেইটা ধুই থৈ আহিলো, সেইকাৰণেহে অকণমান দেৰি হ'ল। ভালে কৰিলা, হ'ব দিয়া, আহা, আজৰি হৈ আহিছি, ভালেই হ'ল। বহাচোন বহা, মোৰ কাষতে বহা, মোৰ কথা কিছুমান আছে অ কবলৈ। বহি লোৱাচোন তুমি আগে। মা কওকচোন, কি হ'ল বা? আজি এনেকৈ কিয় কৰিছে আপুনি? কওকচোন কওক, কি আছে কওক। হ'ব বাৰু, মই বহিম বাৰু, দিয়ক কওকচোন। আকৰিজনী, ভয় খাব নালাগে, আহাচোন আহা, বহাহি আহা। আজি বহুত কথা আছে মই তোমাৰ লগত পাতিবলগীয়া। বহি লোৱা আগে। চিন্তা কৰিব নালাগে, মই তোমাক একো দণ্ড নিদিওঁ নহয়, তুমি চিন্তা নকৰিবা, আহা বহাচোন। ওহ মা, হ'ব হ'ব দিয়ক, বহিছো বাৰু দিয়ক চোন। এতিয়া কওক, কি হ'ল বা? মই ভাবিছো বোৱাৰী, মইতো এতিয়া ধৰা আজি অত বছৰে মই চম্ভালিলোৱে গোটেই ঘৰখন। এতিয়া মই যেনেকৈ চম্ভালিলো, যি কৰিলো নকৰিলো, তোমালোকৰ ভাল লাগিবও পাৰে, কিছুমান কথা নালাগিবও পাৰে। মোৰ সময়, মোৰ যুগ হিচাপে মই যেনেকৈ সামৰিলো ঘৰখন, সামৰিলো আৰু। কিন্তু এতিয়া তোমালোকৰ যুগ পৰিৱৰ্তন হৈছে, তোমালোকে এতিয়া অলপ বেলেগ ধৰণেও চিন্তা চৰ্চা কৰিব পাৰা, যে এইটো বস্তু এনেকুৱাকেহে থব লাগে, এই ৰুমটো এনেকৈহে সজাই থব লাগে, বা পাকঘৰৰ যিখিনি লাগতিয়াল বয় বস্তু, সেইখিনি এনেকুৱাকেহে মানে ৰুটিনখন বনাব লাগে খোৱা বোৱাৰ কাৰণে, নহয় জানো? সেইকাৰণে মই ভাবিছো, যি মোৰ অতদিনে মই যি কৰিলো আৰু। মই যিমানখিনি চম্ভালিলো, যি তোমালোকলৈ থলো বা নথলো তোমালোকৰ হিচাপত, সেইটো আৰু মই এইখিনিতে মানে মই সামৰিছো আৰু। এতিয়া সকলোখিনি দায়িত্ব মই তোমাক দিব বিচাৰিছো। মোৰ মানে মই যিটো হেৰিত আছিলো, সেইখিনি তুমি ল'ব লাগিব এতিয়া আইজনী দেই। তুমি এইটো বেয়া নেপাবা যে মায়ে মোক দায়িত্বখিনি গোটেই কাম বন গোটেই সোপা মোৰ মূৰত জাপিব ওলাইছে, সেইটো নেভাবিবা তুমি। তোমাক মই সকলোখিনি দায়িত্ব দিছো, ঘৰখনৰ গোটেইখিনি ভাল বেয়া চব তুমি যাতে তোমাৰ মতে চলাই নিয়া নিয়াৰিকৈ। মোকতো দেখিলা অতদিন মই কেনেকৈ চলিলো, তাৰ পৰাতো তুমি কিবা এটা নহয় কিবা এটা শিকিলা ধৰ। সেইমতে তুমিও তোমাৰ মতে, বা অলপ বা বোলে মায়ে দেখোন এনেকেহে কৰিছিলে, সেইমতে তুমিও কৰি যাবা, তুমি চলাই নিবা বুলি মই মানে ভাবিছো আৰু। তুমি এতিয়া মানে পুৰা সম্পূৰ্ণখিনি শিকি ললা, চাই ললা, বুজি ললা, এতিয়া চব তোমাক দিব পাৰো আৰু দায়িত্ব মই, জানিছা? সেইকাৰণেহে তোমাক মই মাতিলো। মা, মই এইবিলাক কৰিব পাৰিম জানো আপোনাৰ নিচিনাকৈ?
মোৰ পাই একেবাৰে ভয়হে লাগিছে দেই, মই কেনেকে চলাম বাৰু। একেবাৰে চিন্তা নকৰিবা, তোমাক মই কাম বন কৰা মানুহ ৰাখি দিম নহয়, তুমি খালি ভিতৰখন চম্ভালিলেই হ'ল। মা কি হ'লনো আপোনাৰ ইমান ঘপককৈ আপুনি সকলোখিনি এৰিব বিচাৰিছে? মই অকলে নোৱাৰো দেই মা, আপুনি যে এইবোৰ কি কৰিছে কওকচোন, কওক কি কাৰণত আপুনি এনেকুৱা কৰিছে? ভয় খাইছা হপাই মই মৰি যাম বুলি। সেইটো কথা নহয় অ আইজনী, মানে আমাৰ মহিলা গ্ৰুপটোৱে মানে কৈছে অলপ বাহিৰলৈ ফুৰা চকাও কৰিবলৈ লাগে বুলি, ইমাননো আৰু ঘৰতে সোমাই থাকিবা, সেই বুলি গোটেই কেইজনীয়ে জোৰ কৰিছে। সেইবাবে মই ভাবিছো আৰু য'ত যেইকেইটা দিন পাৰো ফুৰি চাকি আহোঁগৈ। আৰু এতিয়াৰ পৰাই মই আৰু ভাবিছো আৰু চবখিনি তোমাৰ হাতত গতাইছো আৰু মই এনেকৈ তীৰ্থ ভ্ৰমণকে কৰি ফুৰিম আৰু। গম পাইছা, ভয় নেখাবা, মৰি নাযাওঁ এতিয়াই মৰিবলৈ হোৱা নাই নহয়, ফূৰ্তি কৰিবলৈ আছেই, অতদিন ঘৰখন চম্ভালিলো, দায়িত্ব ললো, তোমাৰ মানুহজন ভাইটি নন্দেৰে গোটেইখনৰ দায়িত্ব ললো। এতিয়া মই আজৰি আৰু, ছোৱালীকো বিয়া দিলো, লৰালেও আনিলো বোৱাৰী, সৰু বোপাটো বাহিৰতে পঢ়ি আছে, সি চাগেনো কলৈ আৰু তাতেই চাব ছোৱালী, সেইকাৰণে তোমালোককে চমজাই দিছো আৰু ঘৰখন। তোমালোকে চাবা আৰু, মোক খালি আৰু ভাতকেইটা দিলেই হ'ল আৰু। এতিয়া আৰু মোৰ দায়িত্ব নাই আৰু দেই, এতিয়া তোমাৰ দায়িত্ব, তুমি কেনেকে চলাই নিয়া ঘৰখন তোমাৰহে কথা আৰু। মোক আৰু একো নকয় আৰু, তোমাকে কব আৰু যোনে যি কৰে। বাৰু ব'লা এতিয়া ভাতকেইটা দুইজনীয়ে লাগি মেলি বনাওগৈ, আকৌ কাইলে আকৌ টিকেট কাটিবলৈ পইচাও দিব লাগিব গোটেই, সেইকাৰণে বয় বস্তু অলপো বজাৰ কৰি আহিমগে দেই দিনতে গৈ। মা ভালেই হ'ব দিয়ক, ভালেই কৰিছে বাৰু, আপোনালোকৰ বয়স হ'লে আমিও তেনেকৈয়ে কৰিবগে লাগিব। ময়ো বেছি সময় দায়িত্ব এইবোৰ নলওঁ আকৌ দেই মা। মই কিন্তু ফুৰিও ভাল পাওঁ আকৌ আপোনাৰ নিচিনাকৈ, আমিও যাম আকৌ পিছত। ঠিক আছে বাৰু মা, মই পাকঘৰলৈ আহিছো, আপুনি আহিব। পিছে আপোনাৰ কাপোৰ কানিবোৰ ৰেডি হৈ আছে নাই, যিখিনি নিব লাগে, খোৱা বোৱা মেডিচিন সকলোখিনি চব কাইলৈ চব সামৰি ল'ব আকৌ, সেইবিলাক বস্তু বাহানিবিলাক পিছত যাতে কিবা থাকি নাযায় আৰু। মেডিচিনখিনিতো আছেই, টেমাত তেনেকৈ ভৰাই থোৱা থাকে, সেইখিনি লৈ ল'ম আৰু পিন্ধা উৰা কাপোৰ কেইযোৰমান ল'ম আৰু খোৱা বস্তু অলপ বজাৰ কৰি আনিলেই হ'ল আৰু। পইচা কেইটামান হাতত লৈ যাব লাগিব। ঠিক আছে মা, হ'ব দিয়ক, মই আহোঁ। এনেকৈয়ে থাকক পাই, সকলোখিনি এনেকৈয়ে যে ভালে কুশলে তাইক গতাব পাৰিলো মই, আৰু তাই আৰু আমাৰ মাজত যে ইমান মৰম চেনেহেৰে বুজাবুজিৰ মাজতে চলি আছো, সেইখিনি হ'লে একদম ঈশ্বৰকহে ধন্যবাদ আৰু। সদায় যেন এনেকৈয়ে ৰাখে মোৰ ঘৰখন, ল'ৰা বোৱাৰী নাতি সকলোখিনিয়ে যাতে মৰম চেনেৰে ভালে কুশলে থাকে আৰু, তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। যাওঁ পাই, বোৱাৰীজনীৰ ওচৰতে যাওঁ, বহোগৈ অলপ, পৰহিৰ পৰাতো আকৌ যাবই লাগিব ফুৰিবলৈ, সকলোখিনি তাইক কৈ বুজাই থৈ যাব লাগিব। পিছে মোৰ বোৱাৰীজনী বাৰু বৰ জ্ঞানী বোৱাৰী, তাই দায়িত্ব ল'ব পাৰিব, মোৰ বিশ্বাস আছে। বাকীবোৰৰ কথাহে নাজানো আৰু হ'ব, যাওঁ, আনৰ কথানো কি চিন্তা কৰিবা, নিজৰ ঘৰখনকে সামৰি চলাই লৈ ফুৰিবলৈ টান।